আজি আমি ইণ্টাৰনেশ্যনেল য়োগা ডে উপলক্ষে ৰহা সমজিলাৰ তৰফৰ পৰা আৰু লগতে আমাৰ পতঞ্জলিও আছে উদ্যোগত আমি ৰহা সমজিলাত আমি যোগ দিৱস পালন কৰিলোঁ অতি উলহ মালহেৰে। আমাৰ বহুসকল পাৰ্টিচিপেণ্ট হৈছিলে আৰু লগতে আমি যোনখিনি আমাৰ য়োগা প্ৰট'কল সেই য়োগা প্ৰট'কল অনুসৰি আমি যোগ প্ৰদৰ্শন কৰিলোঁ। আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গোটেই বিশ্বৰ লগতে আমাৰ ৰহাটো সেইধৰণে পালন কৰা হৈছে। আমাৰ ৰহা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ আৰু ৰহা আমাৰ পতঞ্জলি যোগ কেন্দ্ৰৰ সহযোগত আজি অনুষ্ঠান কৰা হৈছে। বিগত বৰ্ষৰ পৰা যেতিয়াৰ পৰা ৰহাত সমজিলা হৈছে তেতিয়াৰ পৰা আমি সমজিলাৰ অনুৰোধ মৰ্মে তেওঁলোকৰ লগতে যৌথভাৱে আমাৰ কৰা হয়। আজিও সেইধৰণে পুৱা 6 বজাৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ যি প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেম চাই তাৰপিছত 7 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াত আমাৰ পতঞ্জলিৰ বিভিন্ন শাখাৰ সকলো মানুহ ইয়াত উপস্থিত হোৱাৰ উপৰিও ৰহাৰ সমজিলা আয়ুক্তৰ অধীনত যিবিলাক অফিচ আছে সেই অফিচৰ সমূহ বিষয়া বা অফিচৰ কৰ্মবৃন্দ সকলো ইয়াত উপস্থিত আছে। সময় হয় সকলোৱে নিয়মিতভাৱে যোগ ব্যায়াম ইত্যাদি কৰি আছে। আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সবক বহুত শুভকামনা আৰু পৰম পূজ্য স্বামীজী মহাৰাজক কোটি কোটি প্ৰণাম বন্দন নমন আদৰণীয় আমাৰ প্ৰধানমন্ত্ৰীজীক মই হৃদয়ৰ পৰা ধন্যবাদ দিওঁ, প্ৰণাম জনাওঁ। ইমান ধুনীয়াকৈ অনুষ্ঠান কৰিলে এটা যোগ দিৱস বুলি বস্তু এটা ওলাই গৈছে। গোটেই বিশ্বত আজি দুশ দেশ প্ৰায় আজি যোগ দিৱস পালন কৰি আছে, চবেই কৰি আছে। এতিয়া আমি যোগ ব্যায়াম কৰিম আমাৰ তন মন শৰীৰ সুস্থ হৈ থাকিব, নিৰোগী হৈ থাকিম। যদি আমি যোগ ব্যায়াম নকৰোঁ আমি বেমাৰ পৰি যাম। সেইকাৰণ সকলো আজি আমাৰ ইয়াত ইমান ধুনীয়া কৰিছে আৰু এই প্ৰশাসনক আৰু আমাৰ পতঞ্জলি টিমক মই বহুত ধন্যবাদ দিওঁ যে সকলোৱে ইমান ধুনীয়া কৰিছে। আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহিছে, ইমান ৰাতিপুৱা উঠি আহিছে, তেওঁলোকক মই প্ৰণাম বন্দন জনাওঁ। আৰু আজি আমাৰ ভালেমান সকলো ৰিপৰ্টাৰ আহিছে, মই ৰিপৰ্টাৰবিলাকক বহুত ধন্যবাদ দিওঁ। ইমান ধুনীয়াকৈ তেওঁলোকে আমাৰ নিউজটো বাহিৰলৈ পঠায়, তেওঁলোকক বহুত ধন্যবাদ। আৰু সকলোক যে ধন্যবাদ দিওঁ, মই প্ৰণাম জনাওঁ যে আজি যোগ দিৱস বুলি ভাবিব নালাগে, সদায় যোগ দিৱস বুলি ভাবিব লাগে, সদায় যোগ ব্যায়াম কৰিব লাগে।